ঘন আন্ধাৰত হঠাৎ তাৰ কিয় জানো এনেকুৱা লাগিছিল কোনোবাই যেন খোজকাঢ়ি তাৰ বাথৰুমৰ দৰজাখনৰ কাষ চাপি আহিছে। সি যিমান পাৰে নিতাল মাৰি ভৰিৰ শব্দৰ উমান ল'বলৈ চেষ্টা কৰিলে। ভৰিৰ খোজৰ শব্দ স্পষ্টকৈ কাণত পৰাত তাৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া নিশ্চয়কৈ কোনোবা চোৰেই হ'ব। লৰালৰিত সি চাগে ৰুমৰ দৰজাখনৰ খিলি লগাবলৈকে পাহৰিলে। গতিকে সি চিঞৰি দি চোৰটোক খেদাহে উচিত হ'ব বুলি চিঞৰিব লওঁতেই বিজুলীৰ পোহৰত বাথৰুম মুখৰিত হৈ পৰিল। তিয়নিখন মেৰিয়াই খপজপকৈ বাথৰুমৰ দৰজাখন খুলি চাই দেখে ৰুমৰ ভিতৰত কোনোৱেই নাই। আনকি ৰুমৰ দৰজাখনৰ খিলিটোও লগোৱা আছে। তথাপিও মনৰ খুদুৱনি মাৰিবলৈ বিছনাৰ তলখনো এবাৰ ভালদৰে চাই ল'লে। গাটো ধুই অনুপ্ৰাণে বাৰাণসীৰ পৰা আহি থাকোঁতে দৰ্শন কৰা বনদুৰ্গা মাতা মন্দিৰৰ প্ৰসাদ অকণমান মুখত দিলে। সোণভদ্ৰ জিলাৰ ৰেইনকোট চহৰখনৰ অলপ নিলগত থকা ৰেণু নদীৰ ওপৰত বনোৱা ৰিহানন্দ হাইড্ৰ ইলেক্ট্ৰনিক নদীৰ বান্ধটো পাৰ হোৱাৰ পাছতেই আৰম্ভ হয় অকোৱা পকোৱা এলানি গিৰিপথ। সেই গিৰিপথৰ কাষতে এটা প্ৰাচীন বনদুৰ্গা মাতা মন্দিৰ আছে। অনুপ্ৰাণ যেতিয়াই ছিৰিঙলৈ আহে তেতিয়াই সি এই মন্দিৰৰ দৰ্শন কৰি যোৱাটো তাৰ অভ্যাসত পৰিণত হৈছে। আজি পূজাৰীজনে প্ৰসাদৰ লগতে তাক এটা সৰু মণিও তাক দিছিল। সি সেই মণিটো সযতনে তাৰ মণিবেগটোত সুমুৱাই থলে। কাপোৰ কানি সলাই সি বিছনাখনত বাগৰ দিব লওঁতেই এচুকত থকা ইণ্টাৰকম ফোনটো বাজি উঠিল। মিষ্টাৰ ভোগলে তাক ফোন কৰি তেওঁৰ ৰুমলৈ মাতিছে। সি খাটাং যে মিষ্টাৰ ভোগলৰ ৰুমত পুনৰ আড্ডা বহিছে। তাৰ আৰু এতিয়া শোৱাই নহ'ব। মিষ্টাৰ ভোগলৰ লগত আড্ডা মৰাৰ লোভটো সি সামৰিব নোৱাৰিলে। মিষ্টাৰ ভোগলৰ লগত মৰা আড্ডাৰ মজাই বেলেগ। তাতে তেওঁ তাৰ ডিপাৰ্টমেণ্টৰ হেড, গতিকে না কৰিবও নোৱাৰি। নিজৰ ৰুমৰ দৰজাখনৰ লকটো লগাই অনুপ্ৰাণ ২ মহলাত থকা মিষ্টাৰ ভোগলৰ ৰুমলৈকে খোজ দিলে। নিশাৰ আহাৰ খোৱাৰ পাছতো বহু ৰাতিলৈ মিষ্টাৰ ভোগল, মিষ্টাৰ ৰাঘৱন আৰু আই.টি. নামৰ লগত আড্ডা পিটি এটা সময়ত অনুপ্ৰাণ নিজৰ ৰুমলৈ উভতিল। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ দুখ ভাগৰে অনুপ্ৰাণক হেঁচা মাৰি ধৰিছিল। ততাতৈয়াকৈ সি দৰজাখনৰ খিলিটো লগাই বিছনাত বাগৰ দিলে। তাৰ চকু দুটা লগাৰ লগে লগে কোনোবা চটকৰে তাৰ বিছনাখনৰ কাষেৰে পাৰ হৈ যোৱা হেন পাই অনুপ্ৰাণ খপজপকৈ বিছনাৰ পৰা উঠি দিলে। লাইট জ্বলাই সি কোঠালীৰ বাথৰুম আৰু বিছনাৰ তলখন আকৌ এবাৰ চাই টেবুলখনৰ ওচৰত ৰখা মণিবেগটো গাৰুৰ তলত ৰাখি শুবলৈ ওলাল। মনত কিবা ভয়ভাৱ এটা অহাৰ কাৰণে সি টিউবলাইটটো জ্বলাই শোৱাটোৱে ভাল হ'ব বুলি থিৰাং কৰিলে। দিনটোৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে
অন্ততঃ ভাগৰি পৰাৰ বাবে তেনেধৰণৰ অনুভৱ হোৱা বুলি ভাবি সি পুনৰ টোপনি যাবলৈ চেষ্টা কৰিলে আৰু সি এটা সময়ত গভীৰ নিদ্ৰাত ঢলি পৰিছিল। শেষ ৰাতি এটা ভয়ানক সপোন দেখি হঠাৎ অনুপ্ৰাণৰ টোপনি ভাগি গ'ল। ভয়ত উচপ খাই সি বিছনাৰ ওপৰত বহি দিলে। সপোনত সি বহু বছৰ আগতেই অপমৃত্যু হোৱা খুৰাকক দেখিছিল। খুৰাকে অনুপ্ৰাণৰ সৈতে ইটো সিটো কথা পাতি কোঠাৰ আৰামী চকীখনত বহি পৰিছিল। তেওঁ অনুপ্ৰাণক ভৰি হাতবোৰ ধুই মণিবেগটোত ভৰাই থোৱা মণিটো পেলাই দি তেওঁৰ লগত যাবলৈ খাটনি ধৰিলে। অনুপ্ৰাণ হাত মুখ ধুই খুৰাকৰ লগত যাব ওলাল ঠিকেই, কিন্তু মণিটোহে পেলাই দিব অপৰাগ হ'ল। মণিটো সি পেলাই নিদিয়াৰ কাৰণে খুৰাকে খঙত টিঙিৰি তোলা হৈ এনেকুৱা এক বিভীষ চাৱনিৰে চাইছিল, ভয়তে সি বিছনাখনতে কুচিমুচি হৈ পৰি দিছিল। কিন্তু এয়া কি, সঁচাকৈয়েচোন তাৰ ভৰিকেইখন আঁঠুলৈকে তিতা। একে জাপেই বিছনাৰ পৰা উঠি অনুপ্ৰাণ বাথৰুমলৈ গ'ল। বাথৰুমৰ টেপটো বন্ধ আছে, কিন্তু বাথৰুমৰ পৰা বিছনালৈ দেখোন তাৰ তিতা চেণ্ডেলৰ ছাপ বহি আছে। চেণ্ডেলৰ ছাপকেইটা চাই বুজিব পাৰি সেইকেইটা তাৰ চেণ্ডেলৰ যোৰৰে ছাপ আৰু অলপ সময়ৰ আগৰে। চেণ্ডেলযোৰো সম্পূৰ্ণ তিতা। গতিকে বুজিবলৈ তাৰ বাকীয়েই নাথাকিল যে সি সপোনত দেখাৰ দৰে সঁচাই ভৰি-হাত ধুইছিল। তেন্তে খুৰাকৰ আগমন সামাজিক আছিল নে আন কিহবা? অনুপ্ৰাণৰ কোঠাৰ ভিতৰত আৰু সোমাই থাকিবলৈ সাহস নহ'ল। বেৰত ওলমাই থোৱা ঘড়ীটোলৈ চাই দেখিলে ৪টা বাজিছে। পুৱা হ'বলৈ আৰু ২ ঘণ্টা আছেই। কোঠাৰ দৰজাখন বন্ধ কৰি ৰিচেপশ্যনলৈ বুলি খোজ দিলে। ৰিচিপশ্যনিষ্টজন বহি বহিয়েই টোপনিয়াই আছিল। সি ৰিচিপশ্যনিষ্টজনক ধমক দি তাৰ ৰুমটো সলাই দিবলৈ ক'লে। মহৰ কামোৰত ৰাতিটো শুব পৰা নাই বুলি সি কমপ্লেইন কৰাত ৰিচিপশ্যনিষ্টজনে ৰাতিপুৱাহে তাক বেলেগ এটা ৰুম সলনি কৰি দিব পাৰিব বুলি ক'লে। সি ৰাতিপুৱা নোহোৱালৈকে ৰিচিপশ্যনিষ্টজনৰ সৈতে কথা-বতৰা পাতি সময়কণ পাৰ কৰি দিব বিচাৰিছিলে আৰু চিৰংলীৰ পৰা উভতি যাওঁতে বনদুৰ্গা মাতাৰ মন্দিৰৰ পূজাৰীজনক তাৰ লগত ঘটি যোৱা ঘটনাটোৰ বিষয়ে আলোচনা কৰি যোৱাটোকে খাটাং কৰিলে।